শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল অভিনেতাজন। কোন অভিনেতা আমাক কন্দুৱাই হঠাতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, শিল্পী সমাজৰ বাবে পুনৰ আহিছে আন এক দুখৰ খবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল জনপ্ৰিয় অভিনেতাজন। জানিব পৰা মতে বন্ধুৰ বিবাহৰ অনুষ্ঠানত নাচি থাকোঁতে হঠাতে তেওঁ ঢলি পৰে আৰু তেওঁ বহুদিন ধৰি হাৰ্ট এটেক ৰোগত আক্ৰান্ত হৈ আছিল। মোবাইল স্ক্ৰীণত দেখা এইজন অভিনেতাই আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। সঁচাকৈ মৃত্যু বৰ অসহনীয়। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।